দেৱ দেৱতাসকলে বিচাৰে, ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ আদি দেৱতাসকলে বিচাৰে, কিন্তু মানুহে আকৌ দেৱতাৰ আশীৰ্বাদ বিচাৰে। আৰু আহি থাকোঁতে এখন আচলতে আমাৰ অসমীয়া নিজৰ এটা ব্ৰেণ্ডৰ বস্তু দেখা পালোঁ আৰু পেকেটিং ষ্টাইলটো খুব ভাল লাগিছে, মানে বঢ়িয়া হৈছে। নমস্কাৰ সকলোকে। আচলতে আজি আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আৰু আজি শেষৰটো দিন দেওবাৰ, গতিকে ভাবিলোঁ আজি যাওঁ। ঘৰৰ ওচৰতে হৈ আছে কিন্তু আহিব পৰা নাছিলোঁ আচলতে, আজি আহিছোঁ আৰু। কিন্তু আজিও বহুত মানুহ দেই, বা আজি দেওবাৰ, আজি শেষৰটো দিন, তথাপিতো আজি সাংঘাতিক মানুহ। পৰিৱেশটো বিশেষকৈ বহুত বেছি ভাল লাগিছে। এখন হ'ল মেইন গেটখন, এইফালে আহিছে, সেয়া লিখা শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট 2025। ব'লক ভিতৰত আমি সোমাই যাওঁ আৰু সকলোখিনি দেখাইছোঁ আপোনালোকক। मजा केनुआ? बढ़िया भाई, बढ़िया। कितना का है ये 200 रुपये। 200 के क्या बोल रहे? ढोल? ये ढोलक बोलते हैं बच्चों। अच्छा अच्छा, ठीक है, लगते रहो। আৰু সেনেকুৱা কিছুমান উৎসৱেই হওক বা কি যিয়ে হওক, আপোনাৰ এই মেলাখন মেইন দেই, মেলা আচলতে চাবলৈ বহুত মানুহ যায়। ব'লক ঠিকে আছে, চাই লওঁ। এইবোৰ কাপোৰ বহুত কিবা কিবি দেখি, মুগাৰ চাগে বোৱা চাৰ্ট, মানে পুৰুষ মহিলা সকলোৰে কাৰণে। এইটো এৰি নেকি দাদা? কেনেকৈ দামটো? এইটো এৰি নেকি? এইটো এৰি এইটো নিজে বোৱা নে নেকি? ভাল লাগিছে চাৰ্টবোৰ দেই। বাকী বাইদেউ বজাৰ কেনেকুৱা? ভাল ন? কৃষ্ণ, আজি শেষ আৰু 3 দিন বজাৰ আপুনি 3 দিন দোকান দিলে? 4 দিন কৰিলে। এইবোৰ কাপোৰবোৰ নিজে বৈছে নে, মানে নিজৰ তাঁতশাল আছে নেকি? ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছে? আচ্ছা আচ্ছা, হয় 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 হয়। অঁ, নিজে মহিলা নিজে কৰিছে ন গোটেইখিনি? অঁ অঁ অঁ, খুব ভাল খুব ভাল। হয় 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 হয়, মহিলা মানে এইটো স্বাৱলম্বী নিজে হৈছে ন, সেইকাৰণে ভাল লাগিছে। হয় হয়, সেইটোৱে লাগে। হয় হয়, সেইটোৱে লাগে বাইদেউ। আপোনাৰ নামটো? ভাল, মোৰ নামটো মামণি ভূঞা। মামণি ভূঞা। মই চিচিবগা ব্লকত জীৱিকা। ঠিক, ভাল লাগিল বাৰু, আৰু ভাল হওক দেই। কৃষ্ণ, আহিছোঁ। বিশেষকৈ মই এটা কথা লক্ষ্য কৰিলোঁ ৰাইজ, মানে ইয়াত আপোনাৰ পুৰুষতকৈ মহিলাৰ বস্তু বেছি আছে। আৰু আহি থাকোঁতে এখন আচলতে আমাৰ অসমীয়া নিজৰ এটা ব্ৰেণ্ডৰ বস্তু দেখা পালোঁ আৰু পেকেটিং ষ্টাইলটো খুব ভাল লাগিছে, মানে বঢ়িয়া হৈছে। দেখা পাইছে। কি নামটো আপোনালোকৰ দাদা ব্ৰেণ্ডটো? এইটো আমাৰ চিনাকি ফুড প্ৰডাক্ট হয়। অ'কে, এইটো আমাৰ ডিব্ৰুগড়ৰ পৰা কৰি আছোঁ। ডিব্ৰুগড়ৰ পৰা ন? মোৰ দুজনী বায়ে কৰিছে। আচ্ছা। আৰু এই ডিজাইনিং, গ্ৰাফিক ডিজাইনিঙৰ পৰা আদি কৰি এডভাৰটাইজিঙৰ দায়িত্বটো মই কৰিছিলোঁ। আমাৰ মুলেট পিক্সেলছে কৰিছোঁ। বঢ়িয়া। এটা আমাৰ এটা এজেঞ্চি হয়। আৰু লগতে এইটো আমাৰ নিজৰ টুথব্ৰাছটো বেম্বুৰ হয়। এইটো আমাৰ মুলেট গ্ৰুপছৰ হয়। আচ্ছা আচ্ছা, এই যোৰহাটৰ কৰি আছে। অঁ, মেনুফেকচাৰিং মানে ব্ৰেণ্ডিং চেণ্ডিং চব নিজে কৰিছে? নিজৰ হয়, এই দুইটা প্ৰডাক্টে নিজৰ। অ'কে, এইটো আমি গোটেই থলুৱাভাৱে আমাৰ অসমৰ প্ৰডাক্ট এটা মানে কেনেকৈ নিব পাৰোঁ তাকে চেষ্টা কৰি আছোঁ। মজা মজা। আৰু কিমান দিন হ'ল এইটো আপোনালোকৰ ষ্টাৰ্ট? এইটো 6 years হ'ল। 6 years, আচ্ছা। কি নামটো? নিউ স্কিনত আহিছে, আগতে নৰ্মেল পেকেজিঙত চলি আছিলে। অঁ, এতিয়া মানে ব্ৰেণ্ডিংটো অলপ বেলেগ কৰিছোঁ যাতে মানে আৰু এট্ৰেক্টিভ হয় অলপ। খাবলৈ টোটেলি বেলেগ এটা বস্তু হয়, চিপছৰ নিচিনা কেটেগৰীত তুমি কাম কৰিছোঁ, মানে নিমকিটোকে কনভাৰ্ট কৰিছোঁ। আৰু লগতে মানে এইটো 6 বছৰ হ'ল। এইটো হ'ল আপোনাৰ 2020ত ষ্টাৰ্ট কৰিছিলোঁ। ইক' ফ্ৰেণ্ডলি ব্ৰেণ্ড হয়, আমি মুলেট গ্ৰুপছ হয়। ত' সেইটো আমি 2020ৰ পৰা এতিয়ালৈকে কৰি আছোঁ। এইটো উডেন টুথব্ৰাছ? ন, এইটো বেম্বু হয়। বেম্বু হয়। ইয়াত মেইন কথাটো হৈছে কি, ইয়াত আমাৰ চাৰ্কুল হয়, এইটো বাঁহৰ যিটো এঙাৰ, সেইটো কম্প'ষ্ট কৰি পেলাই বনাওঁ। আচ্ছা, অঁ, এইটো বাঁহৰ এঙাৰটো ন? এইটো বঢ়িয়া, মানে লোকেল থলুৱা যিখিনি বস্তু সেইখিনি আপুনি ইউজ কৰিছে ন? বঢ়িয়া। আপোনাক অৰিজিনটো যোৰহাট নে শিৱসাগৰ? এইটো যোৰহাটৰ হয় অৰিজিন, আৰু এইটো ডিব্ৰুগড়ৰ হয়। ডিব্ৰুগড়, অ'কে। আৰু এতিয়া মাৰ্কেট কিমান লৈছে আপোনালোকে? মাৰ্কেট অলৰেডি আমাৰ এইটো প্ৰডাক্টত আমি অসমৰ প্ৰাইজ জেগাতে হৈ গ'ল। এইটোতো আমাৰ প্ৰায় অসমৰ প্ৰাইজ জেগাতে হৈছে, লগতে আউট অফ আছামো গৈছে ন? কলকাতাতো চলি আছে, আৰু মহাৰাষ্ট্ৰতো গৈ আছে। লগতে আমি যিখিনি হিল এৰিয়া তাতো আমি ডেলিভাৰ কৰিছোঁ। কেইটা প্ৰডাক্ট আছে আপোনালোকৰ? টোটেলি আমাৰ চাবলৈ গ'লে ফুড প্ৰডাক্টৰ নামত আমাৰ এতিয়া নিজৰ চাহ এটা আছিলে, আৰু লগত এইটো আছে। চাহ মানে আপোনাৰ টি পট চিটিচিৰ ওপৰত কৰি আছোঁ। চিটিচিৰ ওপৰত, আচ্ছা। এতিয়া নতুনকৈ আমি ফ্ৰ'জেন ম'ম' পটো কৰি আছোঁ। আচ্ছা, এইটো পেকেটিং হ'ব? সেইটো পেকেটিং হ'ব, ইয়াত জাষ্ট পেজটো লগাই দিছোঁ। অ'কে অ'কে, উইথ
বুজিছোঁ বুজিছোঁ মানে আমি ফ্ৰজেনত আহিব যাতে গতিকে আমি ডিপাৰ্টমেণ্ট ষ্টৰত যায় যাতে বুজিছোঁ বুজিছোঁ মানে বহুত দিনলৈ খাব পাৰিব মানে 6 মাহ থাকিব আৰু বঢ়িয়া ভাল লাগিল আৰু অল দ্য বেষ্ট থেংক ইউ ঠিক আছে থাপনা আপোনালোকৰ ৰেডিমেড থাপনা কিমান দাম কিমানৰ পৰা ষ্টাৰ্টিং আছে থাপনা 2500 আচ্ছা নিজে বনাইছে আপোনালোকে টাইলছ দি বনাইছে নেকি আচ্ছা ভাল লাগিছে ডিজাইনটো ভাল লাগিছে অ'কে কাঠৰ আছে নাই কাঠৰ নাই সেইখন কাঠৰ নেকি এখন আছে এখন বিয়া হ'ল অঁ এইখন বিক্ৰী হ'ল মানে অঁ ঠিক আছে খিচিৰি খাব লৈছোঁ আচলতে এনেকুৱা অনুষ্ঠানবিলাকত আহিলে খিচিৰিটো বৰ টেষ্টি হয় মানে কিয় নাজানো ঘৰত বনোৱাতকৈ ইয়াত বেছি টেষ্টটো আহে গতিকে ইয়াত এই যে খিচিৰি খাব লৈছোঁ আৰু পানীটো ইয়াত ঠিকে দিয়া হৈছে দেই যে পানী মেইন হয় দাদা এই দাদাই খুব ভাল কাম কৰি আছে দেই আপুনি পানী কেনেকুৱা পূৰা খাইছেনে ৰাইজে বিনামূলীয়া খিচিৰি পানী পূৰা খাইছেনে খাইছে ন অঁ হয় পানী নহ'লে কেনেকৈ চলিব ন পানীটো লাগিবই আজি বতৰ ভাল গৰম ঠিক আছে ভাল লাগি থাকক দেই আহিছোঁ মানুহ এতিয়া বেছি হৈছে দুপৰীয়া এটামান পাইছে বৰ্তমান বহুত বেছি মানুহ হৈছে আৰু দাদাই ধুনীয়াকৈ একদম মানে চাফাৰ কাম কৰি আছে ন ভাল লাগিছে মানুহখিনি অলপ চাফা হৈছে ন আজিকালি চাফা হৈছে ন ইমান লেতেৰা কৰা নাই দেখা পাইছোঁ অঁ নিজে কৰিছে অঁ আচলতে চাফ চিকুণটো মেইন ন আপোনালোকে লাগি আছে ভাল লাগিছে মানে হয় মানে চাফাকৈ থাকিলে নিজেও ভাল লাগে হয় স্বচ্ছতাই সেৱা বুলি হয় আৰু এনেকেই ঘূৰি ঘূৰি আমি আচলতে আলোচনা চক্ৰ এখন হৈ আছে ইয়াতে আমি শুনিলোহি আচলতে কি কৈ আছে শুনিলোহি সঁচাই মানে বহুত কিছুমান ভাল কথা কৈ আছে এইগৰাকী দেৱ দেৱতাসকলে বিচাৰে ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ আদি দেৱতাসকলে বিচাৰে কিন্তু মানুহে আকৌ দেৱতাৰ আশীৰ্বাদ বিচাৰে চাওকচোন কেনেকৈ সেইকাৰণে মহাপুৰুষ শংকৰদেৱে এটা বৰ দৰকাৰী কথা কৈছিল বাক্যটো সৰু যদিও বৰ তত্ত্বপূৰ্ণ যে দেৱতাবিলাকক সেৱা কৰাত থাকি বোলে এই ৰজা এই যে বিধায়ক আছে মন্ত্ৰী আছে তেওঁলোকৰ ভৰিত ধৰি সেৱা কৰা ভাল দেৱক কৰিয়া নিপতিৰ সেৱা ভাল সুখে থাকে ভিত্ৰ ৰাজা থাকে যতকাল মানে দেৱতাক সেৱা কৰাতকৈ মানুহ হিচাপে কোনোবা ৰাজনীতিবিদ যদি আছে ৰজা আছে তেনেকুৱা মন্ত্ৰী বিধায়ক আছে তেওঁলোকক সেৱা কৰাই ভাল দেৱতাক সেৱা কৰিলে কোনো ফল নাপায় কাৰণ যিমান দিন তেওঁ ৰজা হৈ থাকিব দায়িত্বত থাকিব সিমান দিন তেওঁ সেইখিনি সন্মান পাব যে কেলেই দেৱতাবিলাকে মানুহ হ'বলৈ বিচাৰে কিবা পাৰ্থক্য মানুহৰ লগত আছেনে নাই সেই কথাটো আপোনালোকক উপলব্ধি কৰিবৰ কাৰণে মই কৈছোঁ যে মানুহ দেৱতাতকৈ শ্ৰেষ্ঠ বুলি গুৰুজনাই কিয় ক'লে এইকাৰণে ক'লে যে আপোনাৰ বিজ্ঞানেও কৈছে আমাৰ শাস্ত্ৰইও কৈছে মানুহৰ শৰীৰত 5 প্ৰকাৰৰ কোষ আছে যিকেইটা কোষৰ যোগেদি আমাৰ শৰীৰৰ কামবিলাক চিন্তা ভাৱনাৰ পৰা ধৰি বিচাৰ বিবেচনাৰ পৰা ধৰি হাতৰ কামৰ পৰা ধৰি ভৰিৰ কামৰ দৰে আমি কামখিনি কৰি হজম চজম কৰা আদি কাম সমস্ত কৰি থাকিব পাৰিছোঁ গতিকে এই কামবিলাক আমাৰ শৰীৰত থকাৰ মূল কাৰণটো হৈছে পঞ্চবিধ কোষ এই 5 বিধ কোষ হ'ল এবিধক কয় অন্নময় কোষ আমি যি আহাৰ খাইছোঁ আহাৰৰ পৰা অন্নময় কোষ হৈছে 2 নম্বৰতে হ'ল আপোনাৰ মনোময় কোষ যিটো আমাৰ যিটো নাৰ্ভাছ ছিষ্টেম বা স্নায়ুতন্ত্ৰ বুলি কয় স্নায়ুতন্ত্ৰৰ মাজত যিটো প্ৰবাহিত হৈ থাকে মনটো স্নায়ুতন্ত্ৰৰ যোগেদি যায় তাত প্ৰচলিত হয় কাৰণ এইটো মনোময় কোষ তাৰপিছত প্ৰাণময় কোষ আমাৰ শৰীৰত কেইবাবিধো 10 বিধ বায়ু আছে এই বায়ুবিলাকে বিভিন্ন কাম কৰিছে হাতটো ডঙা মেলা কৰিছে এটা বায়ুৰ যোগেদি হৈছে মুখেৰে কথা কৈছোঁ বায়ুৱে কৈছে কাণেৰে শুনিছোঁ বায়ুৰ যোগেদি হৈছে শৌচ কৰিবলৈ কৈছোঁ প্ৰস্ৰাৱ কৰিবলৈ কৈছোঁ বায়ুৱে কৈছে পেটত ভাত হজম হৈছে সেইটো এটা বায়ুৱে কৈছে কেঁচুৱা ল'ৰা ছোৱালী জন্ম দিছে যেনেকৈ প্ৰসূতি বায়ুৱে কৈছে তেনেকৈ সেই বায়ুবিলাকে আমাক কাৰ্যবোৰ সম্পাদন কৰি আছে সেইকাৰণে সেইটোক প্ৰাণময় কোষ বুলি কোৱা হয় আৰু তৃতীয়বিধ কোষ হ'ল বিজ্ঞানময় কোষ যিটোৱে বিচাৰ কৰিব পাৰে আপুনি গৰুৱে মেলি দিলে আপোনাৰ বাৰীডৰাকো খাব আৰু লোকৰ বাৰীও খাব এইদৰে আমাৰ ঘৰৰ বাৰী সেইদৰে লোকৰ বুলি নাভাবে নিজৰ জেওৰা ভাঙিব লোকৰ জেওৰা ভাঙিব কিন্তু মানুহক বিজ্ঞানময় কোষটো দিছে এইটো আপোন সেইটো পৰ সেইটো মোৰ ল'ৰা সেইটো তেওঁৰ ল'ৰা এইখন মোৰ ঘৰ সেইখন তেওঁৰ ঘৰ এই মই লোকৰ ঘৰত অনিষ্ট কৰিলে লোকচান নাই মোক অনিষ্ট কৰিলে লোকচান হ'ব
মোৰ ল'ৰাটোক মই মাৰিব নালাগে, লোকৰ ল'ৰাটোক মাৰিব লাগে, এই বিচাৰবোৰ আপোন পৰ বিচাৰ আদি কৰিব পৰা বা কোনটো কৰা উচিত অনুচিত, কোনটো সৎ কোনটো অসৎ, এই কথাবোৰ যেতিয়া বিবেকেৰে বিচাৰ কৰি কামবোৰ কৰে, সেইটো কোষৰ নাম হ'ল বিজ্ঞানময় কোষ। আৰু এটা কোষ আছে আমাক দিছে, যিটো কোষৰ প্ৰয়োগ ভগৱন্তৰ ভক্তিৰ বাহিৰে সেইটো কোষৰ বিকাশ নহয়, সেইটো নাম হ'ল আনন্দময় কোষ। আনন্দময় কোষ মানুহৰ আছে, যিজনে ঈশ্বৰ ভক্তিত মন প্ৰাণ সঁপি দিছে, যিজনে ভকতি আনন্দ ৰস মাগো এক বিন্দু, যাৰ ভকতি আনন্দ ৰসত মন প্ৰাণ মজি পৰিছে, যি আনন্দ ৰস তেওঁ শৰীৰত বিয়পি পৰিছে, যি আনন্দ ৰসৰ জোৱাৰক মহাপুৰুষ মাধৱদেৱে আমাৰ এইটো সঞ্জীৱনী ৰস বুলি কৈছে, সঞ্জীৱনী ৰস। আপোনালোকৰ জানিলে ডক্টৰ লেডি ডিজেও এই কথাটো লিখিছে যে এই ভক্তি প্ৰেমেৰে মানুহৰ শৰীৰত এটা সঞ্জীৱনী ৰস তৈয়াৰ হয়। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ মস্তিষ্কত যিটো পিটুইটাৰী গ্লেণ্ড থাকে, সেইটো হ'ল মাষ্টাৰ গ্লেণ্ড, সমস্ত গ্লেণ্ডৰ মাষ্টাৰ গ্লেণ্ড বুলি কয়। এতেকে সেই তাৰ পৰা এটা ৰসৰ সৃষ্টি হয়। ঈশ্বৰৰ নামত যদি মন প্ৰাণ সঁপি দিয়ে, ৰস ওলায়, যিটো মানে চেৰিব্ৰো স্পাইনেল ফ্লুইড বুলি পেলাই তেওঁ উল্লেখ কৰিছে। চেৰিব্ৰো স্পাইনেল ফ্লুইড অৰ্থাৎ আমাৰ মগজত ডাঙৰ অংশটোক চেৰিব্ৰো কয় আৰু ৰাজহাড়ৰ মাজেদি যোৱাডাল স্পাইনেল কয়, সেইকাৰণে তাৰ ৰসটো তাত বিয়পি থাকে কাৰণে সেইটো চেৰিব্ৰো স্পাইনেল ফ্লুইড। সেইটোকে সঞ্জীৱনী ৰস হিচাপে মহাপুৰুষ শংকৰ মাধৱে নাম দিছে। ৰাম নাম মৃত্যু সঞ্জীৱনী হৰি হৰি। এতেকে জানা শ্ৰীৰামৰ নাম নিজ, সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীৱ প্ৰণীপ্ৰায়ী যাৰ মনে প্ৰৱেশ হয়, যদি হলাহল পান কৰে, প্ৰলয় ব্ৰহ্মীটো যদি পৰে, মৃত্যুৰ মুখত প্ৰৱেশিলে তাৰ নাহি ভয়। এতেকে এই ৰাম নামৰ ধ্বনিৰ যোগেদি যদি তাত আনন্দৰ শৰীৰটোত বিয়াপি দিব পাৰে, আমাৰ শৰীৰত থকা সকলো গ্লেণ্ড আমাৰ সক্ৰিয় হৈ থাকিব, নিজৰ নিজৰ কাম ধুনীয়াকৈ কৰি থাকিব। সেইকাৰণে এই ভক্তিটো আনন্দ ৰসটো কিন্তু তাৰ লগতে জড়িত। আমি যদি চাওঁ এই 5টা যি কোষ আছে, এই 5টা কোষ কেৱল মানুহৰ শৰীৰতহে আছে। দেৱতাবিলাকৰ 2টা কোষ নাই। দেৱতাবিলাকে সেই 2টা কোষ নাই কাৰণে তেওঁলোকে ভক্তি প্ৰেম পাব নোৱাৰে আৰু গতি পাব নোৱাৰে। কোনো দেৱতাই পোনে পোনে বৈকুণ্ঠলৈ যোৱা কথা আপুনি চৰিত্ৰ পুথিত বা শাস্ত্ৰত নাপায়। মানুহৰ হৈ আহিব লাগিব। খাটাঙ তাহানি দেৱতাসকলৰ লগত থাকোঁতে তেওঁ যেতিয়া গম পালে, তেতিয়া পৃথিৱীলৈ আহি হৰি ভক্তি কৰিহে গতি পাইছে। মচুকুন্দও তেওঁলোকে পৃথিৱীলৈ নামি আহিবলগীয়া হৈছে। এতেকে দেৱতাবিলাকে মানুহ হ'বলৈ বিচাৰে, কাৰণ তেওঁলোকৰ 2টা কোষ নাই। তেওঁলোকে আনন্দ ব্ৰহ্মক চিন্তা কৰিব নোৱাৰে। সেইকাৰণে দেৱতাবিলাক মানে মানুহ হ'বলৈ বিচাৰে। কি কোষকেইটা নাই? তেওঁলোকৰ নাই অন্নময় কোষ, কাৰণ আমাৰ দৰে ভাত পানী চাউল দাইল এই বস্তুবোৰ তেওঁলোকে নাখায়। অমৃত খায় কাৰণে তেওঁলোকৰ অন্নময় কোষটো নাই। সেইকাৰণে পঞ্চভৌতিক দেহটো তেওঁলোকৰ নাথাকে। তেওঁলোকক দ্ৰব্যদেহী বুলি কোৱা হয়। 14 প্ৰকাৰৰ দেহ আছে, তাৰে 8বিধ দ্ৰব্যদেহ। দ্ৰব্যদেহবোৰ আচলতে লিংগ দেহধাৰী। তেওঁলোক গন্ধৰ্ব, তেওঁলোকক চকুৰে নেদেখে, কিমান দেহ। আৰু 5বিধ ত্ৰিজক দেহ আছে। ইতৰ প্ৰাণী দেহবিলাক ত্ৰিজক দেহ বুলি কয়, পশু পক্ষীৰ পৰা ধৰি পেলাই জীৱ জন্তুৰ পৰা ধৰি। আৰু এবিধ মাত্ৰ মনুষ্য দেহ আছে শাস্ত্ৰৰ মতে, বেদান্ত দৰ্শনৰ মতে, আৰু সেই দেহটোৱে হৈছে মনুষ্য দেহ। গতিকে এই মনুষ্য দেহত 5বিধ কোষ আছে। ইতৰ প্ৰাণীৰ দেহত কিন্তু তেওঁলোকৰ 2টা কোষ নাই। কি নাই ইতৰ প্ৰাণী? অন্নময় কোষটো তেওঁলোকৰ আছে, প্ৰাণময় কোষো আছে আৰু মনোময় কোষো আছে। ইতৰ প্ৰাণীৰ নাই বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। সেইকাৰণে ইতৰ প্ৰাণীবিলাকে বিচাৰ কৰিব নোৱাৰে। তেওঁলোকক যিটো আইন বান্ধি দিছে, গৰু গাই জীৱ জন্তুবিলাকত তেওঁলোকৰ ছেক্সুৱেল সেইকাৰণে যিবিলাক নীতি নিয়ম বান্ধি দিছে, তেওঁলোকে কেতিয়াও পাৰ হৈ নাযায়। গৰুৰ দানাৰ লগত যদি মাংস মিহি কৰি পেলাই আপুনি বনাই দানাও খাবলৈ দিয়ে গৰুৱে, কিন্তু সেই দানা সেইখিনি এৰি থৈ গুচি যাব, কাৰণ তেওঁলোকক বান্ধি দিয়া আছে। সীমাৰেখা অতিক্ৰম কৰিব নোৱাৰে। আমাৰ কি মাংস খালে মানুহে গমেই নাপায়, কাৰণ মানুহক সেইটো বিচাৰ কৰাৰ সময় চেষ্টা নকৰে। এইদৰে এই ইতৰ প্ৰাণীৰ 2টা কোষ নাই, সেইটো হ'ল বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। আৰু দেৱতাবিলাকৰ 2টা কোষ নাই, অন্নময় কোষ আৰু আনন্দময় কোষ। নথকাৰ কাৰণে দেৱতাবিলাকে মানে গতি পাব নোৱাৰে, এটা মানুহ হ'বলৈ বিচাৰে। সেইকাৰণে আমি ভাবোঁ, মানুহ বুলি কওঁতে আমি ভাবিছোঁ যে মানুহবিলাকক
ভগৱন্ত কৃষ্ণই কৈছে যে মানুহৰ লগত আকৌ এবিধ ৰাক্ষস অসুৰ পিশাচৰ কথা আহি গ'ল, এইবোৰ ক'ৰ পৰা আহিল, সেইবোৰ পৃথক নেকি? নহয়। কৃষ্ণই অৰ্জুনক কৈছে জানিবা মনুষ্য মানে জানিবা সখী মনুষ্যই ৰাক্ষস, মনুষ্যই অসুৰ। গতিকে বাপজনাৰ পৰা আচলতে বহুত কথা জানিব পাৰিলোঁ, আপোনালোকে হয়তো জানিব পাৰিলে। আৰু এনেকুৱা কথা আচলতে জানিব লাগে মানুহৰ জীৱনত, মানে কেনেকুৱা ধৰণে বা আমাৰ দেৱতাৰ বা মানুহৰ মাজত যিখিনি সম্পৰ্ক সেইখিনি জানিব লাগে। গতিকে বলক, এটা নামঘৰ বনাইছে আচলতে ভিতৰতে, অস্থায়ী এটা নামঘৰ বনাইছে। নামঘৰটো খুব ধুনীয়াকৈ বনাইছে আচলতে। নামঘৰ ভাগৰ ভিতৰত চাই লওঁ কেনেকুৱা। তো সেয়া আছিলে শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনৰ পৰা এটা ভিডিঅ'। আচলতে ইয়াৰ আগতে যিটো মই ভিডিঅ' দিলোঁ আপোনাৰ, যিজন বক্তাই মানে কথাখিনি ক'লে, আচলতে বহুত জানিবলগীয়া কথা। মানুহৰ বডিটোৰ কথা ক'লে, শৰীৰৰ কথা ক'লে, এটা আধ্যাত্মিকতাৰ কথা ক'লে। গতিকে সেইখিনি জানিব লাগে, নাজানিছিলোঁ। অধিৱেশনত সেইখিনিও আচলতে জানিব লাগে, অকল মেলাই নহয়, যিখন আপোনাৰ আলোচনা চক্ৰ হৈ আছে, আলোচনা চক্ৰত কথাখিনি জানিবলগীয়া কথা বহুতখিনি ক'লে। আৰু যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন এইবাৰ যোৱাটো হৈছে বহুত বেছি ভাল লাগিছে। আৰু শেষৰ দিনা আহিছোঁ যদিও মানুহৰ সমাগম চব বহুত বেছি মানুহ। আৰু আজি কম বুলি শুনিছোঁ, কিন্তু আগতে বেছি বুলি শুনিছোঁ। কিন্তু মই আজি আহিছোঁ ন, আজিয়ে বহুত বেছি লাগিছে। গতিকে যোৰহাটৰ এনেকুৱা ভিৰ এটা দেখি ভাল লাগিছে, নিজকে ভাল। আৰু আজিলৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন নৱবন্ধাৰ পৰা। আজিলৈ বিদায় লৈছোঁ, বাই বাই।